হাজাৰ হাজাৰ যুৱক ওলাই আহিছে আৰু তেওঁলোকক উৎসাহ যোগাবলৈকে ময়ো আহিছোঁ। ময়ো উৎসাহিত হৈছোঁ তেওঁলোকৰ উৎসাহ দেখি। এনেকুৱা পৰিৱেশ মই আগতে দেখা নাই। আপোনালোক বৰষুণেও বলাব পৰা নাই। 4টা সংসদীয় সমষ্টিৰ নিৰ্বাচন 7 মে'ত আৰু 7 মে'ত এই কেওটা সমষ্টিৰ জনসাধাৰণে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব, এক দিক নিৰ্ণায়ক দিন। আৰু আপোনালোকে জানেই যে 10টা যি সংসদীয় সমষ্টিৰ নিৰ্বাচন হৈ গ'ল, তাত ৰাইজৰ আমি ব্যাপক সঁহাৰি আমি লাভ কৰিছোঁ আৰু কেওটা দলৰ কৰ্মকৰ্তাই খুব ভালকৈ কাম কৰিছে। কাৰণ অন্যান্য ৰাজনৈতিক দলবিলাক আছে, ওপৰাপৰিকৈ হয়তো এটা সুকীয়া পৰিৱেশ দেখিছে, কিন্তু তেওঁলোকৰ ভোট গোটোৱা যন্ত্ৰটোৱে আচলতে নাই। আমি নিশ্চিত যে পূৰ্বৰ 10টাৰ লগতে এই 4টা সমষ্টিটো NDAৰ প্ৰাৰ্থী জয়লাভ কৰিব। কাৰণ মোদী ডাঙৰীয়াই যিধৰণে কাম কৰিছে আমাৰ ৰাজ্যখনৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ বাবে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ কাম কাজ ৰাজ্যখনৰ হৈছে, গতিকে এনেধৰণৰ কাম কাজ কংগ্ৰেছৰ শাসনকালত কেতিয়াও দেখা নাছিল। আৰু বদৰুদ্দিন আজমল চাহাবে জৰা ফুকা কৰিয়ে 3টা টাৰ্মত তেখেত MP হ'ল। মানুহে বুজি পাইছে এইবাৰ তেখেত অতীত হ'ব আৰু কংগ্ৰেছ শোচনীয় পৰাজয় হ'ব আৰু কংগ্ৰেছৰ অফিচত নিৰ্বাচনৰ পিছতে দেখা যাব কি হয়। অগপ নেতৃত্বৰ সভাপতি অতুল বৰা ইতিমধ্যে কৈছে, প্ৰতিগৰাকীটো সংখ্যালঘু, তেওঁতো ধৰ্মীয় সংখ্যালঘু লোক, এটা ভাল পৰিয়ালৰ লোক, দেউতাক মন্ত্ৰী আছিল, মাক MLA আছিল, নিজেও MLA।